বকো আঞ্চলিক ৰাস মহোৎসৱ উদযাপনস্থলীত লাইখুটা স্থাপন 11 দিনীয়া ৰাসৰ পূৰ্ণ প্ৰস্তুতি ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ বিগত বছৰবোৰৰ দৰে এই বৰ্ষও কামৰূপ জিলাৰ বকোত আয়োজন কৰা হৈছে। বকো আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত এইবেলি 26 সংখ্যক বৰ্ষৰ বাবে ৰাস বজাৰ আয়োজন কৰা হৈছে। ইফালে ইতিমধ্যে গঠন হোৱা ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি বিষ্ণু কলিতা আৰু সাধাৰণ সম্পাদক দীপাংকৰ ৰাভা ওৰফে জিতুই জনোৱা অনুসৰি বৃহত্তৰ অঞ্চলৰ ধৰ্মপান ৰাইজৰ সহযোগত অহা 5 নৱেম্বৰৰ পৰা 11 দিনীয়াকৈ ৰাসৰ আয়োজনৰ প্ৰস্তুতি চলোৱা হৈছে। ইফালে অস্থায়ী কাৰ্যালয়ৰ পৰা ৰাসৰ যাৱতীয় কাম কাজ চলি আছে। ৰাসৰ কাৰ্যক্ৰমণিকা সুপৰিচালনা কৰিবলৈ ৰাভা মঞ্চ তোৰণ আৰু ষ্টল নিৰ্মাণৰ কাম চলি আছে। ইফালে আজি আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন কৰা হয়। পূজা উদযাপন সমিতিৰ সহায় সহযোগত লাইখুটা স্থাপন কৰে বকো সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অৱসৰপ্ৰাপ্ত শিক্ষক নগেন কলিতাই। পূজাখন আগতেও ভালে ভালে পৰিচালনা হৈছে। মই আশা কৰোঁ এতিয়াও ভালে ভালে হ'ব আৰু আগতকৈ এই পূজাখন উন্নত হওক তাকে মই কামনা কৰোঁ। আজি আপুনি লাইখুটা স্থাপন কৰিলে, হয়, কেতিয়াৰ পৰা পূজা আয়োজন আৰম্ভ হ'ব? পূজা আৰম্ভ হ'ব 5 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ 11 দিন। 11 দিনীয়া আপুনি আধ্যাত্মিকতা সৃষ্টি কৰি ৰাইজক মানে পূজাত সহযোগ কৰিবৰ কাৰণে আহ্বান জনাইছে। মই আগতেও ক'লোঁ যে এইটো আচলতে শ্ৰীকৃষ্ণৰ যিবিলাক ভক্তপ্ৰাণ ৰাইজ তেওঁলোকেহে আচলতে এই ৰাস পূজাত অংশগ্ৰহণ কৰে। গতিকে আমি শ্ৰীকৃষ্ণৰ প্ৰতি চবেই শ্ৰদ্ধা ভক্তি জনাই আমি এই ৰাস পূজাখন এটা ভাল ধৰণে উন্নত ধৰণে আমি পালন কৰিবলৈ চেষ্টা কৰিম বুলি আমি ভাবিছোঁ।